নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা মোবাইল এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো এপ্লিকেশ্যনৰ সহায়ত আমি ইয়াত এটকাও ইনভেষ্ট নকৰাকৈ কিদৰে এটা মন্থলি ইনকাম জেনেৰেট কৰিব পাৰিম, লগতে এটা ৰিকাৰিং ইনকাম জেনেৰেট কৰিব পাৰিম। মোবাইল এপ্লিকেশ্যনটো এই যিটো মোবাইল এপ্লিকেশ্যন হয়, এই মোবাইল এপ্লিকেশ্যনটোত আমি কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিম, মোবাইল এপ্লিকেশ্যনটো ক'ত পাব, এইখিনি কথা আমি ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া হ'ল মোবাইল এপ্লিকেশ্যনটো এইদৰে এটা মোবাইল এপ্লিকেশ্যন, যেতিয়া আমি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিম এইদৰে মোবাইল এপ্লিকেশ্যনটো আহিব। মোবাইল এপ্লিকেশ্যনটোত আমি কি কৰিব পাৰিম, আমি এজ এ পাৰ্টনাৰ, আমি এজন এজেণ্ট, মানে এই যিটো এপ হয়, এই মোবাইল এপটোত আমি এটা এজেণ্ট হিচাপে কাম কৰিব লাগিব। ইয়াত আমি কি কৰিব লাগিব, কাৰোবাক যদি পাৰ্চনেল লোন দৰকাৰ হৈছে, কাৰোবাক যদি বিজনেছ লোনৰ দৰকাৰ হৈছে, কাৰোবাক লোনৰ দৰকাৰ হৈছে বা কাৰোবাক ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হৈছে, আমি যিবিলাক বস্তু ক্ৰেডিট কাৰ্ড আৰু লোন আমাৰ আমি যদি কাৰোবাক অফাৰ কৰোঁ, তেওঁলোকে যদি আমাৰ থ্ৰুৰ পৰা সেই লোনটো লয় বা ক্ৰেডিট কাৰ্ডখন লয়, তেতিয়া আমি এটা ইনকাম জেনেৰেট কৰিব পাৰোঁ। আৰু এইটো লোন দিলে যদি আমি লোন দিওঁ তেনেহ'লে মন্থলি ৰিকাৰিং ইনকাম হিচাপে পাম। আৰু যদি আমি ক্ৰেডিট কাৰ্ডো দিওঁ, ক্ৰেডিট কাৰ্ড তেওঁ যিমান স্পেণ্ড কৰে বা ক্ৰেডিট কাৰ্ডতো আমি এটা ধুনীয়া কমিশ্যন মন্থলি প্ৰত্যেক মাহে এটা কমিশ্যন জেনেৰেট কৰিব পাৰিম। ঠিক আছে, মোবাইল এপ্লিকেশ্যনটো যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিম এইদৰে আমাৰ আহিব। ফাৰ্ষ্টতে আহিব আপোনালোকে দেখিছে এইদৰে হেল্ল' বুলি আহিব, আৰু ইয়াত যিজন এজেণ্ট হয়, যিজন পাৰ্টনাৰ হয়, সেই পাৰ্টনাৰজনৰ নাম এইদৰে আহিব। ইয়াত লিখা আছে চাব তলত, ইজি আৰ্ণ ইন ইজি 3 ষ্টেপ, মানে আমি 3টা ইজি ষ্টেপত ইয়াৰ পৰা ইনকাম জেনেৰেট কৰিব পাৰোঁ। ঠিক আছে, ইয়াত তললৈ আহিলে আমি দেখিম জাষ্ট ইয়াত লিখা আছে চেল লোন, আমি লোন দিব, কাৰোবাক যদি লোনৰ প্ৰয়োজন হৈছে তেওঁক যদি লোন দিওঁ, লোনৰ পৰা আমি ইনকাম কৰিব পাৰিম লোনটো তেওঁক দিয়াৰ কাৰণে। তাৰপিছত আৰু যদি আমি কাৰোবাক ক্ৰেডিট কাৰ্ড দিওঁ, সেই ক্ৰেডিট কাৰ্ড যাক দিম সেই তেওঁৰ পৰা আমি ইনকাম কৰিব পাৰিম। এতিয়া ইয়াত বহুতবিলাক অপশ্যন আছে। ধৰি লওক ইয়াত দেখিছে HSBC, আমি বেংকৰ যদি ক্ৰেডিট কাৰ্ড কাৰোবাক দিওঁ আমি তেতিয়াহ'লে লাভ কৰিম প্ৰায় 4300 ৰুপিজ লাভ কৰিম। তেনেদৰে এইখন ক্ৰেডিট কাৰ্ড যদি দিওঁ আমি 800 ৰুপিজ লাভ কৰিম। এনেকুৱা ধৰণৰ বহুতবিলাক প্ৰডাক্ট আছে, মই ভিডিঅ'টো দেখাই যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। দেন ইয়াৰ তললৈ আছে এটা অপশ্যন দেখিছে, সেই অপশ্যনটোত আছে, ইয়াত কেইটামান অপশ্যন আছে। ঠিক আছে, আমি ফাৰ্ষ্টতে কি কৰিলোঁ, ভিউ অলত ক্লিক কৰিলোঁ। ভিউ অলত ক্লিক কৰাৰ লগে লগে ইয়াত আহিব ID কাৰ্ড, মানে আমি যেতিয়া ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিম এজ এ পাৰ্টনাৰ হিচাপে, এজন এজেণ্ট হিচাপে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম তেতিয়া আমাক ID কাৰ্ড এটা দিব। সেই ID কাৰ্ডটো আমি বহুতক শ্বেয়াৰো কৰিব পাৰিম। দেন ইয়াৰ নেক্সট থাকিব আমাৰ বিজনেছ কাৰ্ড। আমাৰ এটা বিজনেছ হ'ব, আমাৰ হোম বেজ বিজনেছ বা মোবাইল বেজ বিজনেছে যি ধৰক আপুনি যি ভাবি লওক, হোম বেজ বিজনেছৰ আমাৰ বিজনেছৰ কাৰণে এটা বিজনেছ কাৰ্ড দিব। বিজনেছ কাৰ্ড দিয়াৰ পাছত আমি এই এপটোত কাম কৰিবলৈ আমি কিদৰে কাম কৰিম, সম্পূৰ্ণ ট্ৰেইনিং মেটেৰিয়েল দিব ইয়াত। আমি ইয়াত সম্পূৰ্ণ ট্ৰেইনিং ল'ব পাৰিম, ট্ৰেইনিঙৰ লগতে আমি এখন চাৰ্টিফিকেটো লাভ কৰিম ইয়াৰ পৰা। দেন আমি ইয়াত কি কৰিব পাৰিম, ক্ৰেডিট স্ক'ৰ চেক কৰিব পাৰিম। কাৰোবাৰ যদি ক্ৰেডিট স্ক'ৰ বেয়া তেনেহ'লে আমি ইয়াত ক্ৰেডিট স্ক'ৰো চেক কৰিব পাৰিম। চাওক, ক্ৰেডিট স্ক'ৰ এতিয়া বহুতৰে ইমান ভাল নাথাকে, বহুতৰে বহুত ধৰণৰ ক্ৰেডিট স্ক'ৰ থাকে। ধৰি লওক 750 আপ হ'ব লাগে, আমি এটা লোন ইজিলি যদি আমি লাভ কৰিব পাৰোঁ, বা কোনোবা এজন কাষ্টমাৰে যদি ইজিলি তেওঁ লোনটো লাভ কৰিব বিচাৰে বা ক্ৰেডিট কাৰ্ড এখন লাভ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ ক্ৰেডিট স্ক'ৰটো 750 আপ হ'ব লাগে। 750 একদম ল' বুলি ধৰা হয়, 850 হ'ব লাগে। 850 হ'লে তেওঁ একদম ধুনীয়া লোন পাবলৈ সক্ষম হ'ব। দেন ইয়াত আছে বেষ্ট অফাৰ। বেষ্ট অফাৰত আমি ক্লিক কৰি সম্পূৰ্ণবিলাক চাম আমি ক'ত কি ধৰণৰ অপশ্যন থাকিব ইয়াত। দেন ইয়াত কাষ্টমাৰ্ছ আছে, যিবিলাক কাষ্টমাৰ আমাৰ কাষ্টমাৰ হ'ব। দেন আমি লিডছ মানে কিমানজন মানুহক দিম, সেই মানুহবিলাকৰ ডিটেইলছবিলাক এইটোত থাকিব, সেইটোক আমি লিডছ বুলি কওঁ। দেন অফাৰ লেটাৰ, ইয়াত থাকিব আমাৰ অফাৰ লেটাৰ। দেন মাই টিম, যদি আমাৰ টিমত কোনোবা সদস্য আছে সেই সদস্যসকলৰ ডিটেইলছ ইয়াত থাকিব। দেন ৰিফাৰ এণ্ড আৰ্ণ, আমি ৰিফাৰ কৰিও কাৰোবাক ইয়াৰ পৰা আৰ্ণ কৰিব পাৰোঁ। আমি ইয়াৰ পৰা ৰিফাৰ কৰিও কাৰোবাক আৰ্ণ কৰিব পাৰোঁ। এতিয়া কি হ'ব, মই এতিয়া ফাৰ্ষ্ট দেখাইছোঁ ID কাৰ্ড। ইয়াত যেতিয়া ID কাৰ্ডত ক্লিক কৰিম আমাৰ এই ধৰণৰ এটা ID কাৰ্ড বনিব। দেখিছে ইয়াত ID কাৰ্ড, ইয়াত যিজন এজেণ্ট হ'ব তেওঁৰ নাম থাকিব। ইয়াত যদি ফটো যদি লগাব বিচাৰে ইয়াত ফটো থাকিব। দেন ইয়াত লিখা আছে দেখিছে ফাইনেন্সিয়েল এডভাইজাৰ, আৰু ইয়াত ID থাকিব, ইয়াত ফোন নম্বৰ থাকিব, আৰু ইয়াত ইমেইল ID থাকিব, লগতে এটা বাৰক'ড স্কেনাৰ থাকিব। এইটো স্কেনাৰ দেখিছে, সেই স্কেনাৰ এখন থাকিব। এইটো হ'ল আমাৰ ID কাৰ্ড। এই ID কাৰ্ডটো আমি তলৰ ইয়াৰ পৰা ডাউনলোড কৰি মানুহক শ্বেয়াৰ কৰিব পাৰিম, আৰু ইয়াৰ পৰা আমি কাৰোবাক শ্বেয়াৰ কৰিব পাৰিম। ঠিক আছে, এইটো হ'ল আমাৰ ID কাৰ্ড। দেন
তলত আছে আমাৰ বিজনেছ কাৰ্ড যদি বিজনেছ কাৰ্ডত আমি ক্লিক কৰোঁ তেনেকুৱা ধৰণে আমি এইটো এটা এজ এ বিজনেছ হোম বেছ বিজনেছ হিচাপে যিহেতু কাম কৰিম যিহেতু আমি এজ এ পাৰ্টনাৰ আমি এজন এজেণ্ট হিচাপে কাম কৰিম সেইটো হ'ল আমাৰ বিজনেছ ঠিক আছে এইটো হ'ল আমাৰ বিজনেছ কাৰ্ড আমি কি অফাৰ কৰিব পাৰোঁ চাওক ইয়াত পাৰ্চনেল লোন অফাৰ কৰিব পাৰোঁ ক্ৰেডিট কাৰ্ড অফাৰ কৰিব পাৰোঁ আৰু পে লেটাৰ অফাৰ কৰিব পাৰোঁ যিহেতু আজিকালি পে লেটাৰ অপশ্যনো আহিছে যেতিয়া আমি ফ্লিপকাৰ্টত যদি বস্তু এটা কিনো বা এমেজনত বস্তু এটা কিনো বা মিন্ট্ৰাত কিনো তাত পে লেটাৰ অপশ্যন এটা থাকে চাব পে লেটাৰ মানে আমি এতিয়া বস্তুটো কিনিলোঁ আমাৰ হাতত পইচা নাই অলপ দিনৰ পাছত বা এক মাহৰ পাছত আমি এইটো পে কৰিব পাৰোঁ এজ এ পে লেটাৰ হিচাপে এইটো হ'ল আমাৰ বিজনেছ কাৰ্ড দেন ইয়াত ট্ৰেইনিঙৰ অপশ্যন আছে ইয়াত সম্পূৰ্ণ ট্ৰেইনিং মেটেৰিয়েলবিলাক আছে হাউ টু এড কাষ্টমাৰ আমি ইয়াত কাষ্টমাৰ কেনেকৈ এড কৰিম ইয়াত আছে দেখিছে ইয়াত হাউ টু এড কাষ্টমাৰ আমি ইয়াত কাষ্টমাৰ কেনেকৈ এড কৰিম হাউ টু শ্বেয়াৰ লিংক উইথ কাষ্টমাৰ আমি কাষ্টমাৰ সৈতে আমাৰ যিটো লিংক হ'ব আমাৰ যিটো লিংক য'ৰ পৰা যোনটো লিংক শ্বেয়াৰ কৰিম আমি তেওঁক সেই লিংকটোৰ থ্ৰুৱেদি তেওঁ যদি ক্ৰেডিট কাৰ্ড এপ্লাই কৰে বা তেওঁ যদি সেই তাৰ যদি থ্ৰুৱেদি লোন এপ্লাই কৰে নহ'লেও যদি পে লেটাৰ অপশ্যন তেওঁ ক্লিক কৰে পে লেটাৰ অপশ্যনত যদি কোনোবা বস্তু বাই কৰে তেনেহ'লে আমি ইয়াত কমিশ্যন পাম এইবিলাক সম্পূৰ্ণ ভিডিঅ' মেটেৰিয়েলৰ সৈতে আমাক ইয়াত দিছে ট্ৰেইনিং মডিউলখিনি আছে চাব হাউ টু ইয়াত লাৰ্ণ হাউ টু চেল আমি কিদৰে চেল কৰিব পাৰোঁ তাৰপৰা ইয়াত আছে হাউ টু গ্ৰ' ইয়ৰ কাষ্টমাৰ বেছ মানে আমাৰ কাষ্টমাৰবিলাক আমি কেনেকৈ গ্ৰ' কৰিব পাৰিম আমাৰ কাষ্টমাৰবিলাক এইখিনি অপশ্যন আছে দেন আমাৰ নেক্সটত আছে ক্ৰেডিট স্ক'ৰ চেক আমি যদি কাৰোবাক ক্ৰেডিট স্ক'ৰ চেক কৰি দিব পাৰোঁ এনেকৈ হ'লে আমি যিকোনো এজন ব্যক্তিৰ ক্ৰেডিট স্ক'ৰ ইয়াৰ পৰা চেক কৰি দিব পাৰোঁ ঠিক আছে হাউ টু ইউজ ক্ৰেডিট কাৰ্ড স্ক'ৰ চেক টু গেট মোৰ কাষ্টমাৰ আমি মানে কাষ্টমাৰ ক্ৰেডিট কাৰ্ড মানে ক্ৰেডিট স্ক'ৰটো ইয়াৰ সহায়ত চেক কৰি দিব পাৰোঁ ঠিক আছে দেন নেক্সট অপশ্যন আছে আপোনালোকে চাব নেক্সট অপশ্যনত মই ক্লিক কৰিছোঁ নেক্সট অপশ্যন আছে বেষ্ট অফাৰ ইয়াত বেষ্ট অফাৰত যদি ক্লিক কৰোঁ আমাৰ যিমানবিলাক অফাৰ আছে সেইবিলাক অফাৰ ইয়াত ওলাই আহিব ওপৰত আছে কেটেগৰী মই দিলোঁ ক্ৰেডিট কাৰ্ড পাৰ্চনেল লোন ছিকিউৰ্ড ক্ৰেডিট কাৰ্ড তাৰ ফিক্সড ডিপ'জিট আৰু বিজনেছ লোন ইয়াত আমি বিভিন্ন ধৰণৰ লোন দিব পাৰোঁ দেখিছে ইয়াত বেষ্ট অফাৰবিলাক যদি থাকে অফাৰবিলাক আহিব দেন কাষ্টমাৰ্ছ ইয়াত আমাৰ যিমানবিলাক কাষ্টমাৰ আছে সেই কাষ্টমাৰবিলাকৰ ডিটেইলছ আহিব ভেৰিফাইড কাষ্টমাৰ হ'লে ভেৰিফাইড আমি যিমানজন কাষ্টমাৰক ভেৰিফাই কৰিছোঁ তেওঁলোক ভেৰিফাইড হ'ব আৰু যিমানজনক ভেৰিফাই কৰা নাই সেই নন ভেৰিফাইড ক্লিক কৰিলে আমি নন ভেৰিফাই কাষ্টমাৰবিলাক ইয়াৰ পৰা জানিব পাৰিম দেন বেক কৰিলে আমি দেখিম যে ইয়াত আছে লিড মানে কৈছোঁ আমি যিমানজন কাষ্টমাৰক আমি আমাৰ লিড মানে এটা লিড জেনেৰেশ্যন কিয় কয় আমি লিড কেতিয়া ল'ব পাৰোঁ মানে আমি কাৰোবাক শ্বেয়াৰ কৰিলোঁ সেইজনে যদিও নল'লে আমাৰ প্ৰডাক্টটো যদিও তেওঁ ক্ৰেডিট কাৰ্ড নল'লে বা তেওঁ লোন নল'লে বা বিজনেছ লোনেই হওক পাৰ্চনেল লোনেই হওক পে লেটাৰ কোনো এটা অপশ্যন নলয় তথাপিও আমি এজ এ লিড হিচাপে সেই কাষ্টমাৰজনক আমি লিড হিচাপে মানি ল'ব পাৰোঁ মানে ল'ব পাৰোঁ দেন অফাৰ লেটাৰ ইয়াত থাকিব অফাৰ আমি যদি কাৰোবাক অফাৰ কৰোঁ সেই অফাৰ লেটাৰ থাকিব ইয়াত মই অফাৰ লেটাৰটো ক্লিক কৰি দেখাইছোঁ অফাৰ লেটাৰ ইয়াত থাকিব অফাৰ লেটাৰ এইখন অফাৰ লেটাৰ হ'ব এই অফাৰ লেটাৰখন ডাউনলোড কৰি আমি কাৰোবাক শ্বেয়াৰ কৰিব পাৰিম ইয়াত সম্পূৰ্ণ ডিটেইলছ থাকিব যিজন এজেণ্ট হয় যিজন এজেণ্ট এজ এ পাৰ্টনাৰ হিচাপে আমি জইন কৰিম যিহেতু সেই এজেণ্টজনৰ নেম থাকিব তেওঁৰ ছিগনেচাৰ থাকিব আৰু তেওঁৰ এটা কোড থাকিব যিটো ইয়াৰ এই এপটোৰ কোড হ'ব মানে আমি যিটো পাৰ্টনাৰ কোড হ'ব দেন তলত ইয়াত আছে মাই টিম যদি ইয়াত মাই টিমত ক্লিক কৰি ইয়াত আমাৰ সম্পূৰ্ণ টিম এজ এ টিম মেম্বাৰ হিচাপে আমি কাম কৰিব পাৰিম টিম মেম্বাৰ হিচাপেও কাম কৰিব পাৰিম দেন আৰু ৰেফাৰ এণ্ড আৰ্ণ আমি যদি কাৰোবাক এই এপটো শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা 700লৈকে আৰ্ণ কৰিব পাৰোঁ ঠিক আছে এতিয়া মই দেখাইছোঁ চাওক ইয়াত তলত গ্ৰ' ইয়ৰ বিজনেছ ক্ৰিয়েট ইয়ৰ পাৰ্চনেল ৱেবছাইট টু গ্ৰ' ইয়ৰ বিজনেছ আমি কি কৰিব পাৰোঁ ইয়াত আমি এটা পাৰ্চনেল বিজনেছ মানে এটা ৱেবছাইটো ক্ৰিয়েট কৰিব পাৰোঁ যিটো সম্পূৰ্ণ ফ্ৰী হ'ব সেই ৱেবছাইটটো ক্ৰিয়েট কৰি আমাৰ হোৱাটছআপ প্ৰফাইল ফেচবুক প্ৰফাইল ইনষ্টাগ্ৰাম প্ৰফাইলতো আমি শ্বেয়াৰ কৰিব পাৰোঁ ষ্টাৰ্টত ক্লিক যেতিয়া কৰিম আমি যেতিয়া ষ্টাৰ্টত ক্লিক কৰিম এজ এ আমাৰ কি হ'ব ইয়াত দেখাইছে চাওক গ্ৰ' ইয়ৰ বিজনেছ উইথ ইয়ৰ অ'ন প্ৰফেচনেল ৱেবছাইট আমাক এটা ৱেবছাইট তেওঁলোকে দিব যিটো ৱেবছাইটৰ সহায়ত আমি মানে ফ্ৰীলি আমাৰ অফাৰবিলাক যিবিলাক অফাৰ দিম মানে মানুহক আমাৰ কাষ্টমাৰক যিবিলাক অফাৰ দিম সেইবিলাক অফাৰবিলাক আমি লিষ্ট কৰি থ'ব পাৰোঁ ইয়াত কি লিখা আছে ক্ৰিয়েট এন ইম্পেক্ট অন ইয়ৰ কাষ্টমাৰ উইথ ইয়ৰ অ'ন প্ৰফেচনেল ৱেবছাইট আমাৰ এটা প্ৰফেচনেল ৱেবছাইট বনাই দিব কাষ্টমাৰ কেন ইজিলি এপ্লাই ক্ৰেডিট কাৰ্ড লোন এক্সেট্ৰা আমাৰ এই যিটো ৱেবছাইট থাকিব সেই ৱেবছাইটটোৰ পৰা কাষ্টমাৰজনে ইজিলি ক্ৰেডিট কাৰ্ড লোন এইবিলাক ল'ব পাৰিব দেন আছে কিপ অল ট্ৰেক ইয়ৰ কাষ্টমাৰ ৰিকুৱেষ্ট ফ্ৰম ইয়ৰ ৱেবছাইট ৰিচ ইয়ৰ গ'ল কুইকলি আমি মানে যিজনে তেওঁ ল'ব কাষ্টমাৰজনে সেইজনৰ মানে ৱেবছাইটটো মানে আমাৰ ৱেবছাইটৰ পৰা গৈ সম্পূৰ্ণ আমি ডিটেইলছখিনি চাব পাৰিম সেই কাষ্টমাৰজনে কোনে লৈছে আমাৰ অফাৰবিলাক কোনে লোৱা নাই
ইয়াত যদি তলত ক্লিক কৰোঁ ছেটআপ মাই ৱেবছাইটত ক্লিক কৰোঁ তেতিয়াহ'লে আমাৰ ৱেবছাইটটো আমি ছেটআপ কৰিব পাৰিম যদি ইয়াত ৱেবছাইট কেনেকৈ ছেটআপ কৰিব লাগে ধৰক মই ক্লিক কৰিলোঁ ছেটআপ মাই ৱেবছাইটত ক্লিক কৰিলোঁ ছেটআপ ৱেবছাইটত ক্লিক কৰিলোঁ ইয়াত এটা ডেমো আহিছে দেখিছে ইয়াত ডেমো আহিছে ইয়াত আমাৰ আপলোড প্ৰফাইল পিকচাৰ আমি প্ৰফাইল পিকচাৰটো আপলোড কৰিব পাৰিম 2.5 MBতকৈ বেছি হ'ব নালাগিব দেন আমাৰ ইয়াত নেমটো থাকিব দেন ইয়ৰ ৱেবছাইট আমি এটা এড্ৰেছ দিব লাগিব মানে আমাৰ ৱেবছাইটটো কেনেকৈ হ'ব এতিয়া ধৰি লওক flipkart.com এইটো এটা ৱেবছাইট এড্ৰেছ ইয়াত থাকিব কেনেকৈ আপোনাৰ নামটো দিব পাৰে নহ'লে আপোনাৰ বিজনেছ নেমটো দিব পাৰে দেন ইয়াত থাকিব banksupport.in ঠিক আছে এইটো .banksupport.in ই এটা সাব ডোমেইনত কাম কৰিব যদি সাব ডোমেইন এইবিলাকৰ বিষয়ে জানিব বিচাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমি আগলৈ এই ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰি যাম আপুনি সম্পূৰ্ণ জানিব পাৰিব ডোমেইন কি সাব ডোমেইন কি ঠিক আছে দেন ইয়ৰ বিজনেছ নেম আমাৰ বিজনেছ নেমটো ইয়াত দিব পাৰিম শৰ্ট ইনষ্ট্ৰাকশ্যন আমি শৰ্ট ইনষ্ট্ৰাকশ্যন আমাৰ যিটো বিজনেছৰ ইনষ্ট্ৰাকশ্যনবিলাক ইয়াত লিখিব পাৰিম দেন তললৈ স্ক্ৰল কৰিলে আমি দেখিম এডিশ্যনেল ডিটেইলছ আমি দিব পাৰিম এণ্টাৰ ইয়ৰ এক্সপিৰিয়েঞ্চ দিব পাৰিম এণ্টাৰ ফেচবুক লিংকো ইয়াত দিব পাৰিম আমাৰ যিটো ফেচবুক প্ৰফাইল লিংক হ'ব বা পেজৰ লিংক হ'ব এইটো ইয়াত দিব পাৰিম দেন ইনষ্টাগ্ৰাম লিংক দিব পাৰিম আমাৰ ইনষ্টাগ্ৰামৰ যিটো লিংক হ'ব আমাৰ প্ৰফাইলৰ লিংকো দিব পাৰিম নহ'লে আমাৰ যিটো ইনষ্টাগ্ৰাম প্ৰফেশ্যনেল প্ৰফাইল হয় এই প্ৰফাইলৰ লিংকো দিব পাৰিম এণ্টাৰ লিংকইনৰ আমি লিংকো ইয়াত শ্বেয়াৰ কৰিব পাৰিম এতিয়া হৈ গ'ল এইটো আমাৰ ৱেবছাইট যিটো ৱেবছাইটৰ সহায়ত আমি এটা যিটো এপত আমি এটা ৱেবছাইট ক্ৰিয়েট কৰিম আমাৰ এটা প্ৰফেশ্যনেল ৱেবছাইট যিহেতু আমি ইয়াত এজেণ্ট হিচাপে কাম কৰিম ইয়াত আছে তললৈ চাব লাৰ্ণিং মেটেৰিয়েল আছে হাউ টু চেল এণ্ড আৰ্ণ ইয়াত আমি সকলোবিলাক শিকিব পাৰিম কেনেকৈ আমি চেল কৰিম এই বস্তুবিলাক আৰু কেনেকৈ আৰ্ণ কৰিম ইয়াত তলত আছে দেখিছে হাই আৰ্নিং অন ক্ৰেডিট কাৰ্ড আমি ক্ৰেডিট কাৰ্ডত হাই আৰ্নিং কৰিব পাৰিম আপ টু 2300 আমি লাভ কৰিম HDFC বেংকৰ যদি ক্ৰেডিট কাৰ্ডখন চেল কৰোঁ ইয়াত আহিছে আৰ্ণ টু 2100 আমি SBI যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ক্ৰেডিট কাৰ্ডখন কাৰোবাক দিব পাৰোঁ এণ্ড আৰ্ণ টু 2150 আমি যদি AU স্মল ফাইনেন্স বেংকৰ আমি যদি ক্ৰেডিট কাৰ্ড কাৰোবাক দিব পাৰোঁ এইকেইটাৰ পৰা আমি ইমান টকা 2150 টকা লাভ কৰিম IDFC ফাৰ্ষ্ট বেংকৰ যদি দিব পাৰোঁ 1450 টকা লাভ কৰিম তেনেকৈ হ'লে ইণ্ডাছ বেংকৰ যদি আমি ক্ৰেডিট কাৰ্ড কাৰোবাক দিব পাৰোঁ তেনেহ'লে আমি ইণ্ডাছ বেংকৰ পৰা আমি 2300 টকা লাভ কৰিম কোনোবাক যদি আমাক ক্ৰেডিট কাৰ্ড আমি দিব পাৰোঁ এতিয়া তলত কেইটামান অপশ্যন আছে চাব ইয়াত প্ৰডাক্ট অপশ্যন আছে ইয়াত গ্ৰ' অপশ্যন আছে ইয়াত ট্ৰেইনিং অপশ্যন আছে আৰু ইয়াত মাই লিড অপশ্যন আছে এতিয়া কি কৰিম ইয়াত তাৰ ওপৰতে এটা আছে ছাকচেছ ষ্টৰী এই ছাকচেছ ষ্টৰীবিলাকো আপোনালোকে চাব পাৰিব দেন আমি ইয়াত চলো প্ৰডাক্টত যেতিয়া আমি ক্লিক কৰিম ইয়াত প্ৰডাক্টত ক্লিক কৰিলে আমাৰ সম্পূৰ্ণ প্ৰডাক্টবিলাক আহিব যিবিলাক প্ৰডাক্ট আমি আমাৰ কাষ্টমাৰক আমি চেল কৰিম আৰু ইনকাম কৰিব পাৰিম ইয়াত আছে ক্ৰেডিট কাৰ্ড কি আৰ্ণ টু 4000 আমি ক্ৰেডিট কাৰ্ডৰ পৰা কমাব পাৰিম পাৰ্চনেল লোন দিলে আমাক 3800লৈকে আমি কমাব পাৰিম FD আমি যদি FD ফিক্স ডিপ'জিট কৰাব পাৰোঁ কাৰোবাক তেনেহ'লে 800 টকালৈকে ইনকাম কৰিম আৰু ইয়াৰ পৰা আৰ্নিং ফ্লেট 1000 ক্লিক কৰিব পাৰিম এইটো যিটো ইয়াৰ পাৰ্চনেল হয় এইটো যিহেতু জেষ্ট এপ হয় ইয়াৰ পাৰ্চনেল হয় সেই পাৰ্চনেল এপৰ কাৰণে আমি ইয়াত যিটো ন' ইলিজিবিলিটি চেক ইয়াত কোনো ধৰণৰ ইলিজিবিলিটি চেক কৰিব নালাগে যদি কাষ্টমাৰজনে সেই ক্ৰেডিট কাৰ্ডখন বা লোনটোৰ কাৰণে ইলিজিবল হয় নে নহয় ইয়াত ইলিজিবিলিটি কোনো চেক কৰিব নালাগে ডাইৰেক্ট তেওঁ এপ্লাই কৰে যদি তেওঁ লাভ কৰিব ডাইৰেক্ট 100% ইয়াত লাভ কৰিব ইয়াত লিখা আছে ন' ইলিজিবিলিটি চেক ঠিক আছে দেন তাৰ তলত আছে আমি যদি ফিক্স ডিপ'জিট কৰিব পাৰোঁ ইয়াত ফিক্স ডিপ'জিট কাৰোবাক কৰিব পাৰোঁ তেনেহ'লে 1200 টকালৈকে আমি লাভ কৰিব পাৰিম আৰু বিজনেছ লোন যদি কাৰোবাক দিব পাৰোঁ আৰ্ণটো 525 টকালৈকে লাভ কৰিব পাৰোঁ এইবিলাক হ'ল আমাৰ সম্পূৰ্ণ প্ৰডাক্টবিলাক আমি যদি ক্ৰেডিট কাৰ্ডত ক্লিক কৰোঁ ক্ৰেডিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে ইয়াত এখন ফৰ্ম ওলাই আহিব চাব আপোনালোকে টোটেল যিমানবিলাক অফাৰ আছে সেই অফাৰবিলাক ওলাই আহিব ইয়াত দেখিছে ইণ্ডাছ বেংকৰ ক্ৰেডিট কাৰ্ড দিব পাৰিলে আমাৰ 2300লৈকে লাভ কৰিম ৱাইড ৰেঞ্জ অফ ভেৰাইটিজ থাকিব এট্ৰেক্টিভ ৰিৱাৰ্ড পইণ্ট থাকিব আৰু ইয়াত এটা কথা খুব মন কৰিবলগীয়া ইয়াত এটা লিখা আছে গেট আপ টু 100 পাম ৰিজেকশ্যন যদি যিজনৰ কাৰণে আমি এপ্লাই কৰিলোঁ ধৰি লওক মোক এখন ক্ৰেডিট কাৰ্ড লাগে বা আপোনাক এখন ক্ৰেডিট কাৰ্ড লাগে কিন্তু সেই ক্ৰেডিট কাৰ্ডখনৰ কাৰণে আপুনি ইলিজিবল নহয় ঠিক আছে যেতিয়া আমি চেক কৰিম যেতিয়া আপুনি ইলিজিবল নহয় যদিও ইলিজিবল নহয় তেতিয়া আমাৰ ৰিজেক্ট হৈ যাব আমি সেই কাৰ্ডখন আমাৰ কাৰণে ৰিজেক্ট হৈ যাব আমাৰ কাৰণে সেই কাৰ্ডখন নহয় সেইকাৰণে তেতিয়াও আমি লাভ কৰিম 100 ৰুপিজ যদি কাৰোবাৰ ৰিজেকশ্যনো হয় তেতিয়াও লাভ কৰিম 100 ৰুপিজ
আমি বাজাজ ফাইনেন্সত দিলোঁ ধৰি লওক বাজাজ ফাইনেন্সৰ কাৰণে কাৰোবাক এপ্লাই কৰিলোঁ তাতো যদি ৰিজেকশ্যন হয় তেনেহ'লে 100 ৰুপিজ লাভ কৰিম 100% অনলাইন এপ্লিকেশ্যন ইয়াত কৰিব পাৰিম 100% অনলাইনৰ থ্ৰুৱেদি আমি এপ্লাই কৰিব পাৰিম ইনষ্টেণ্ট কাৰ্ড এক্টিভেশ্যন আমাৰ লগে লগে কাৰ্ড এক্টিভেশ্যন হ'ব ইয়াত তলত আছে আৰু ভিউ অল বেনিফিটত যদি ক্লিক কৰোঁ ইয়াত সম্পূৰ্ণবিলাক বেনিফিট আছে দেখিছে বেনিফিটত যদি ক্লিক কৰোঁ আমি বিগিনাৰ হ'লে 250 টকা লাভ কৰিম প্ৰ' যদি হওঁ আমি 250 টকা লাভ কৰিম এক্সপাৰ্ট হ'লেও আমি 250 টকা লাভ কৰিম আৰু জিনিয়াছ হ'লেও আমি 250 টকাই লাভ কৰিম ইয়াত তলত আছে ব্ৰেইন বেনিফিট পাম আমি কি পাম এপ্লিকেশ্যন প্ৰচেছ আছে ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে দেন ট্ৰেইনিং এণ্ড লাৰ্ণিং আছে মাৰ্কেটিং ৰিচোৰ্চ আছে হেল্প এণ্ড ছাপৰ্ট আমাক যদি কোনোবা ধৰণৰ হেল্প লাগে তেতিয়াহ'লে আমি হেল্প বিচাৰিব পাৰোঁ ইয়াত কি কৰিম আমি চেল নাওত ক্লিক কৰি আমি যদি চেল নাওত ক্লিক কৰোঁ এইদৰে চেল নাওত ক্লিক কৰিলে আমি ইয়াত এইদৰে তেওঁক যিজন কাষ্টমাৰ থাকিব সেই কাষ্টমাৰজনৰ লগত হোৱাটছআপত আমি এইদৰে শ্বেয়াৰ কৰিব পাৰিম নহ'লেও মেছেজত আমি শ্বেয়াৰ কৰিব পাৰিম ঠিক আছে দেন আমি নেক্সট এটা দেখাইছোঁ নেক্সট ইয়াত আছে IDFC ফাৰ্ষ্ট বেংক দেখিছে IDFC ফাৰ্ষ্ট বেংক আমি আপ টু 1450 লৈকে লাভ কৰিব পাৰিম AU স্মল ফাইনেন্স বেংকৰ পৰা আমি 2150 টকালৈকে লাভ কৰিব পাৰিম দেন ইয়াত আছে চাব AU স্মল ফাইনেন্স বেংক ঠিক আছে ফাইনেন্স বেংকৰ ক্ৰেডিট কাৰ্ড দিলে আপ টু 2150 লৈকে লাভ কৰিব পাৰিম বাজাজ ফ্ৰেঞ্চাইজ RBL বেংক ইয়াত বহুত ধৰণৰ অফাৰ আছে দেখিছে কিমান অফাৰ আছে আমি প্ৰত্যেকখনতে যদি আমাৰ কোনোবা এজন কাষ্টমাৰ ৰিজেকশ্যনো হয় তেতিয়াহ'লেও আমি 100 ৰুপিজ তেওঁৰ পৰা লাভ কৰিম ঠিক আছে আমাক 100 ৰুপিজ দিব 100 ৰুপিজ দিব যদিও কোনোবা এজনক আমি এপ্লাই কৰিছিলোঁ ধৰি লওক কাৰোবাৰ এজনক এপ্লাই কৰিছিলোঁ তেওঁ যদি ৰিজেকশ্যন হয় প্ৰতিটো ইয়াত অফাৰতে আমি 100 ৰুপিজ লাভ কৰিম ঠিক আছে 100 ৰুপিজ এইদৰে লাভ কৰিম যদি আমাৰ ৰিজেকশ্যন হয় ইয়াত বহুত ধৰণৰ ক্ৰেডিট কাৰ্ড অফাৰ আছে দেখিছে ইমান ধৰণৰ ক্ৰেডিট কাৰ্ড আমি চেল কৰিব পাৰোঁ বা আমি আমাৰ নিজৰ কাষ্টমাৰ যিবিলাক আমাৰ কাষ্টমাৰ হ'ব সেই কাষ্টমাৰবিলাকক আমি ক্ৰেডিট কাৰ্ড দিব পাৰোঁ এতিয়া আমি ক্ৰেডিট কাৰ্ড দিবলৈ কি কৰিব লাগিব ইয়াত ক্ৰেডিট কাৰ্ড দিবলৈ যদি জাষ্ট ক্লিক কৰিব লাগে আমি প্ৰডাক্টটো দিবলৈহে চেল নাওত ক্লিক কৰিব লাগে চেল নাওত ক্লিক কৰিলে আমি এইদৰে তেওঁলৈ এটা হোৱাটছআপত মেছেজ পঠাই দিম আৰু সেই মেছেজটো তেওঁলৈ এটা লিংক যাব সেই লিংকটো থ্ৰুৱেদি তেওঁ এপ্লাই কৰিব লাগিব যদি ইভেন তেওঁৰ ৰিজেকশ্যন হয় তথাপি আমি 100 ৰুপিজ এটা লাভ কৰিম এটা খুব ধুনীয়া বহুতক আপোনালোকে এপ্লাই কৰি 100 ৰুপিজ কালেকশ্যন কৰিব পাৰিব যদি তেওঁ ইভেন ৰিজেকশ্যনো হৈ যায় দেন ইয়াত তলত আছে এজ এ কাষ্টমাৰ যেতিয়া আমি কাষ্টমাৰ কৰিম এজ এ কাষ্টমাৰ যেতিয়া কৰিম সেইটো আমাৰ এজ এ লিড হিচাপে আমি লাভ কৰিম ঠিক আছে আমি এটা লিড ল'লোঁ ঠিক আছে দেন আমাৰ ইয়াত নেক্সট অপশ্যনটো আছে পাৰ্চনেল লোনত যেতিয়া আমি ক্লিক কৰোঁ চাই যাব আপোনালোকে ভালকৈ যেতিয়া পাৰ্চনেল লোনত ক্লিক কৰোঁ ইয়াত বহুত ধৰণৰ অফাৰ আহিছে এইবিলাক টোটেল 15 অফাৰ এভেইলেবল 15টা অফাৰ ইয়াত এভেইলেবল আছে আমি লোন আপ টু 5,000 পৰা 5 লাখ টকালৈকে লোন দিব পাৰিম যিটো মানি ভিউৰ পৰা হ'ব ঠিক আছে আমি কিমান পাৰ্চেণ্ট কমিশ্যন লাভ কৰিম 2.35% আমি কমিশ্যন লাভ কৰিম যদি ইয়াৰ এই লোনটো আমি দিব পাৰোঁ কোনোবা এজন কাষ্টমাৰক দেন ইয়াত কাইট বি বুলি আছে আপোনালোকে এইটো এপ পাইছে আমি 4%লৈকে লাভ কৰিব পাৰিম আপ টু 4 লাখলৈকে আমি লোন দিব পাৰিম ঠিক আছে দেন এম পকেটৰ পৰা লোন লয় এম পকেটৰ পৰা এতিয়া বহুত লোন লয় ধুনীয়া এটা পপুলাৰ ৱেব মানে মোবাইল এপ যিটো মোবাইল এপৰ পৰা বহুতে এতিয়ালৈকে লোন লয় লোন এমাউণ্ট 500 পৰা 1000 টকালৈকে আমি লোন দিব পাৰিম ই ষ্টুডেণ্টৰ কাৰণে এটা বেষ্ট এপ হয় এতিয়া বহুতে লৈ আছে এই ষ্টুডেণ্টবিলাকে এম পকেটৰ পৰা লোন ঠিক আছে তো ইয়াত যদি এম পকেটৰ পৰা লোন দিওঁ আমি কিমান টকা লাভ কৰিম 215 টকা লাভ কৰিম ইয়াত যদি লোন দিওঁ আমি 1500 টকালৈকে লাভ কৰিম আপ টু 5 লাখলৈকে আমি কাৰোবাক লোন অফাৰ কৰিব পাৰিম যদি কাৰোবাক লাগে দেন ইয়াত কিমানবিলাক অফাৰ আছে দেখিছে প্ৰত্যেকটো অফাৰতে আমি কিমান লাভ কৰিম ইয়াত আমি এইটো যদি ইয়াত শ্বেয়াৰ কৰোঁ প্ৰিফাৰ এই লোনটো আমি 3 লাখলৈকে লোন দিব পাৰিম ইয়াৰ পৰা আপ টু 3% লাভ কৰিম স্মাৰ্ট কইন আপ টু 3.44% লাভ কৰিম 3.25% লাভ কৰিম এইদৰে আমি লোন দিব পাৰিম এতিয়া লোন দিবলৈ কি কৰিব লাগিব ইভেন ইয়াতো আছে চাব এটা অপশ্যন গেট আপ টু 100 অন ৰিজেকশ্যন কাৰোবাক যদি আমি লোন দিব বিচাৰোঁ আমি যদি এইটো কোনোবা এজনে বিচাৰিলে আমাক লোন ল'বলৈ সেই লোনৰ কাৰণে তেওঁক যদি শ্বেয়াৰ কৰোঁ আপ টু 50,000 পৰা 7 লাখলৈকে যদি লোন দিব পাৰোঁ তেতিয়াহ'লে তেওঁ যদি ৰিজেকশ্যনো হয় তেতিয়াহ'লেও আমি 100 ৰুপিজ এটা লাভ কৰিম তেওঁৰ পৰা ঠিক আছে প্ৰত্যেকটো অফাৰতে আছে যদি ৰিজেকশ্যন হয় আমি 100 ৰুপিজ লাভ কৰিম ইয়াতো আছে যদি ৰিজেকশ্যন হয় 100 ৰুপিজ লাভ কৰিম ইয়াতো যদি ৰিজেকশ্যন হয় আমি 100 ৰুপিজ এটা লাভ কৰিম দেন আমাৰ ইয়াত কি আছে FD বেকেট ক্ৰেডিট কাৰ্ড আমি ইয়াত চাওক ক্ৰেডিট কাৰ্ড এইখন যদি ক্ৰেডিট কাৰ্ড দিওঁ
এইখন ক্ৰেডিট কাৰ্ড দিলেও আমি ইয়াৰ পৰা এটা ধুনীয়া ইনকাম জেনেৰেট কৰিব পাৰিম গেট 1% বেক অন স্পেণ্ড এইখন ক্ৰেডিট কাৰ্ড ল'লে কি হ'ব ইয়াত লিখা আছে মানে কি বেনিফিট পাব কাৰ্ডখনৰ পৰা গেট ফ্লেট 1% বেক অন অল স্পেণ্ড 0 জইনিং ফি ইয়াত কোনো ধৰণৰ জইনিং ফি নালাগে হিডেন চাৰ্জো নালাগে ন' ডকুমেণ্ট ৰিকুৱাৰ্ড 100% এপ্ৰুভ হৈ যাব এখন কোনো ধৰণৰ ডকুমেণ্টৰ প্ৰয়োজন নাই মানে ফিজিকেল ডকুমেণ্টৰ প্ৰয়োজন নাই আপ টু 7% ইণ্টাৰেষ্ট অন FD 7% ইণ্টাৰেষ্ট দিব লাগিব FDত মানে ইণ্টাৰেষ্ট পাব বুইল্ড ইয়ৰ ক্ৰেডিট স্ক'ৰ আমি ইয়াৰ পৰা আমাৰ ক্ৰেডিট স্ক'ৰটো ইয়াত বঢ়াব পাৰিম বহুতৰে ক্ৰেডিট স্ক'ৰ নাথাকে যদি আমি ইয়াত তেওঁলোকক মানে FD কৰাব পাৰোঁ তেনেহ'লে তেওঁ সেই যোনজন কাষ্টমাৰ হ'ব তেওঁ ক্ৰেডিট স্ক'ৰ যদি বেয়া তেওঁ ক্ৰেডিট স্ক'ৰ ভাল হ'ব দেন ইয়াত আছে ক্ৰেডিট লিমিট আপ টু 90% FD মানে FDত আমাৰ লিমিট থাকিব 90% ইয়াত ভিউ মোৰ ডিটেইলছত যদি আমি ক্লিক কৰিম ইয়াত থাকিব চাওক ইয়াত কেইটামান অপশ্যন আছে দেন বিগিনাৰ হ'লে আমি বেছিক 800 টকা পাম দেন জেড কইন পাম আমাৰ 150 ৰুপিজ প্ৰ' হ'লে 800 টকা এক্সপাৰ্ট হ'লে 800 টকা জিনিয়াছ হ'লে 800 টকা আৰু বোনাছ কিদৰে পাম 40 টকা পাম 80 টকা পাম আৰু 120 টকা ইয়াতো আছে ইয়াত চাব নট ইলিজিবল ফৰ পে আউট অন ৰিজেকশ্যন মানে ইয়াত আমাৰ কোনো ইয়াত নিদিয়ে যদি ৰিজেকশ্যন হয় তেতিয়াহ'লে আমাক 100 ৰুপিজ যিকেইটা আগৰকেইটাত আমি 100 ৰুপিজকৈ লাভ কৰিছিলোঁ ইভেন ৰিজেকশ্যনো হয় তেতিয়াও আমি 100 ৰুপিজ লাভ কৰিছিলোঁ কিন্তু ইয়াত আমি 100 ৰুপিজ লাভ নকৰিম ইয়াত এড এ কাষ্টমাৰো আমি কৰিব পাৰোঁ ডাইৰেক্ট যদি কোনোবাই বিচাৰে তেওঁকো ডাইৰেক্ট দিব পাৰোঁ ইয়াত চেল নাওত ক্লিক কৰি আৰু যদি কোনোবাই এতিয়া নলওঁ পাছত ল'ম বা পাছত দিবি বুলি কয় তেতিয়াহ'লে এড এ কাষ্টমাৰ কৰি তেওঁক এজ এ কাষ্টমাৰ হিচাপে এড কৰি থ'ব পাৰোঁ ঠিক আছে দেন আমি বেক গ'লোঁ বেক যোৱাৰ পাছত ইয়াত চাব অন্য এটা জেষ্ট এপ বুলি এটা অপশ্যন আছে ইয়াত দেখিছে জেষ্ট এপ ইয়াত যদি ক্লিক কৰোঁ আমি জেষ্ট এপত ক্লিক কৰোঁ তেতিয়াহ'লে ইয়াত আছে শ্বেয়াৰ জেষ্ট কাষ্টমাৰ এপ নাও আৰ্ণটো আমি 20,000 আমি প্ৰত্যেক মাহে ইয়াৰ পৰা ইনকাম কৰিব পাৰিম 3 ইজি ষ্টেপ টু গেট ইয়ৰ আৰ্নিং ইয়াত লিখা আছে আৰ্ণ 1,000 ফৰ অল কাৰ্ড এপ্ৰুভ আমি 1000 টকা মানে যাক দিম তেওঁৰ পৰা 1000 টকালৈকে লাভ কৰিম ঠিক আছে দেন মই নেক্সটত গৈছোঁ নেক্সটত আমাৰ আৰু এটা অফাৰ আছে যিটো অফাৰ ফিক্সড ডিপ'জিট আছে ইয়াত যদি আমি ক্লিক কৰোঁ ফিক্সড ডিপ'জিট ইয়াত ফিক্সড ডিপ'জিটত আমাৰ এটা অফাৰ আছে যিটো অফাৰত আমি মেগনেট বুলি এটা অফাৰ আছে আৰ্ণ 1,500 বাই চেলিং ফিক্সড ডিপ'জিট উইথ মেগনেট FD বেকেট ক্ৰেডিট কাৰ্ড আমি এইখন ক্ৰেডিট কাৰ্ড যদি কাৰোবাক দিব পাৰোঁ তেনেহ'লে আৰ্ণ আপ টু 1,500 টকা লাভ কৰিম তাৰ পৰা ইয়াত তলত এটা আছে দেখিছে আৰ্ণ আপ টু 1,200 আমি লাভ কৰিম এইখন 1,200 লাভ কৰিম যদি আমাক দিওঁ আৰু ইনভেষ্ট FD আপ টু 9.1% তেওঁ লাভ কৰিব FDত মানে FDত ইমান পাৰ্চেণ্ট তেওঁ লাভ কৰিব দেন তলত এটা আছে বিজনেছ লোন ইয়াত আমি যদি কাৰোবাক বিজনেছ লোন দিব বিচাৰোঁ কোনোবাই যদি বিজনেছ লোনৰ কাৰণে এপ্লাই কৰি আছে বহুতে বিজনেছ লোনৰ কাৰণে এপ্লাই কৰে কিন্তু তেওঁ এপ্ৰুভ নহয় কিন্তু ইয়াৰ পৰা দিলে আমাৰ 90% এপ্ৰুভ হোৱাৰ চান্স থাকে ঠিক আছে লোন আপ টু 30 লাখ 30 লাখলৈকে আমি বিজনেছ লোন ইয়াৰ পৰা দিব পাৰোঁ এই তলত দিব পাৰোঁ লেণ্ডিং কাৰ্ডৰ পৰা আমি 35 লাখলৈকে দিব পাৰোঁ 1 লাখৰ পৰা 35 লাখলৈকে আৰু ইণ্টাৰেষ্ট ৰেট হ'ব 18.26% ইভেন যদি ৰিজেকশ্যনো হয় তেতিয়াহ'লেও আমি 100 ৰুপিজ লাভ কৰিম ইভেন যদি ৰিজেকশ্যন হয় তেতিয়া ইয়াতো আমি 100 ৰুপিজ লাভ কৰিম আৰু এইকেইটা যদি আমি অফাৰ কৰোঁ এই বিজনেছ লোনটো যদি আমি কাৰোবাক অফাৰ কৰোঁ তেনেহ'লে 2.30% লাভ কৰিম আৰু এইটো যদি কাৰোবাক দিওঁ 1.75% আমি লাভ কৰিম এইখিনি হ'ল সম্পূৰ্ণ প্ৰডাক্টখিনি য'ৰ পৰা আমি মানে ইনকাম জেনেৰেট কৰিম মানে ইয়াত কোনো ধৰণৰ 1 টকা ইনভেষ্ট কৰিব নালাগে জাষ্ট আমি ক্ৰেডিট কাৰ্ড লোন চেল কৰিব লাগে যাক প্ৰয়োজন হৈছে যোনে বিচাৰে তেওঁকহে চেল কৰিব লাগে ঠিক আছে কোনোবাই আজিকালি বহুতে বিচাৰি থাকে যিজনে বিচাৰে তেওঁকহে চেল কৰিব লাগে আৰু সেই চেল কৰাৰ কাৰণে আমি তেওঁক দিয়াৰ কাৰণে আমি এটা ধুনীয়া ইনকাম পাই থাকিম ঠিক আছে এতিয়া নেক্সট অপশ্যন আছে গ্ৰ'ত আমি যেতিয়া ক্লিক কৰিম ইয়াত বহুত ধৰণৰ মেটেৰিয়েল পাব ট্ৰেইনিং মেটেৰিয়েল পাব টপ ক্ৰেডিট কাৰ্ড মেটেৰিয়েল পাব পপুলাৰ লোনছৰ কাৰ্ড পাব পপুলাৰ ক্ৰেডিট কাৰ্ড এণ্ড লোন বেচিকৰ কাৰ্ড পাব এইবিলাক হ'ল মেটেৰিয়েল যিবিলাক আমি ছ'চিয়েল মিডিয়াৰ সহায়ত শ্বেয়াৰ কৰিব পাৰোঁ ইয়াত বহুত ধৰণৰ মিমো আছে মই দেখাই দিছোঁ চাওক এইটো কেৰিং বিকজ অল আৱাৰ ক্ৰেডিট কাৰ্ড এপ্লিকেশ্যন আৰ গেটিং ৰিজেক্টেড মানে কি কৈছে আমি এটা মিমৰ দৰে শ্বেয়াৰ কৰিছোঁ চাওক মানুহবিলাকক এট্ৰেক্ট কৰিবলৈ গেটিং মেনেজমেণ্ট FD বেকেট ক্ৰেডিট কাৰ্ড হুইচ ইজ লাইফ টাইম ফ্ৰী উইথ 100% এপ্ৰুভেল মানে ইয়াৰ পৰা যদি আমি দিওঁ 100% এপ্ৰুভেল এই ধৰণৰ মিমো আছে চাই দেখিছে ইয়াৰ পৰা যদি এপ্লাই কৰে 100% এপ্ৰুভ হ'ব যদি আগতে ক'ৰবাত বহুত ধৰণৰ প্লেটফৰ্মত আজিকালি ক্ৰেডিট কাৰ্ডৰ কাৰণে মানুহবিলাকে এপ্লাই কৰে বা কোনোবাই এপ্লাই কৰে তেওঁৰ ৰিজেকশ্যন হৈ যায় তথাপি ইয়াত মানে 100% এপ্ৰুভ হ'ব এই ধৰণৰ মিম আছে যাতে মানুহবিলাক যাতে কাষ্টমাৰবিলাক এট্ৰেক্ট হ'ব পাৰে আমাৰ যিটো ছাৰ্ভিচৰ কাৰণে
ইয়াত আছে এইবিলাক আছে ঠিক আছে 2014 টপ পাৰ্চনেল লোন ক'ৰ পৰা পাৰ্চনেল লোন আমি লাভ কৰিম এইবিলাক হ'ল মেটেৰিয়েল যিবিলাক আমি ছ'চিয়েল মিডিয়া আমাৰ হোৱাটছআপ ষ্টেটাছ ইনষ্টাগ্ৰাম আদি এইবিলাকত শ্বেয়াৰ কৰিব পাৰোঁ শ্বেয়াৰ কৰিলে যাতে আমাৰ ছ'চিয়েল মিডিয়াবিলাক এক্টিভ হৈ থাকে আৰু আমি ছ'চিয়েল মিডিয়াৰ পৰা এটা দুটা কাষ্টমাৰ আমি জেনেৰেট কৰিব পাৰোঁ ইয়াত বহু ধৰণৰ আছে ইম্পৰ্টেণ্ট আমি ফেষ্টিভেলৰ কাৰণেও ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰোঁ দেখিছে ফেষ্টিভেলৰ কাৰ্ড আছে 15 আগষ্টকে লিয়ে এইটো 15 আগষ্টৰ কাৰণে আমাৰ মেটেৰিয়েল আছে তাৰপৰা এইটো হেপী জন্মাষ্টমীৰ কাৰণে এইটো মেটেৰিয়েল আছে দেন আমাৰ গণেশ চতুৰ্থীৰ কাৰণে এইটো মেটেৰিয়েল আছে এই ধৰণে আমি ইয়াত এইবিলাক মানে আমি গ্ৰ' কৰিম ছ'চিয়েল মিডিয়াৰ সহায়ত এইবিলাক আমি যদি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰোঁ যদি কোনোবা কাষ্টমাৰ এট্ৰেক্ট হয় তেতিয়াহ'লে নিশ্চয় আমাৰ লগত কণ্টেক্ট কৰিব যিহেতু আমি এটা ৱেবছাইট বনাইছোঁ লঞ্চ ইয়ৰ ৱেবছাইট ইয়াৰ ওপৰতো আছে দেখিছে এতিয়া লঞ্চ কৰোঁ যদি মোৰ ৱেবছাইটো সেই ৱেবছাইটৰ থ্ৰুৱেদি যদি সেই ৱেবছাইটটো এইবিলাক মেটেৰিয়েল আমি এড কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ থ্ৰুৱেদিও আমাৰলৈ কাষ্টমাৰবিলাক আহিব আৰু আমি এটা ইনকাম জেনেৰেট কৰিব পাৰিম দেন ইয়াত আছে ট্ৰেইনিঙত এইবিলাক ট্ৰেইনিং মেটেৰিয়েল আছে আৰু লিড হ'ল এটা বস্তু যিটো বস্তুত আমাৰ যদি কোনোবাই নলয়ো কাষ্টমাৰ সেইজন কাষ্টমাৰক এজ এ লিড হিচাপে আমি ইয়াত মানে ৰাখিব পাৰোঁ তেওঁক ইন ফিউচাৰ আমি বিভিন্ন ধৰণৰ অফাৰ মানে তেওঁলৈ পঠাব পাৰোঁ বিভিন্ন ধৰণক তেওঁক দিব পাৰোঁ যিবিলাক অফাৰৰ কাৰণে মানে এপ্ৰ'চ কৰিব পাৰোঁ তেওঁ আমাক এজ এ লিড হিচাপে আমাৰ ওচৰত সেই কাষ্টমাৰজনৰ ডিটেইলছ থাকি যাব তেওঁৰ ফোন নম্বৰ থাকি যাব ইমেইল আইডি থাকি যাব ধৰি লওক তেওঁৰ যিবিলাক আছিলে পাৰ্চনেল ডিটেইলছ এড্ৰেছ সেইবিলাক থাকি যাব যাতে তেওঁক ইন ফিউচাৰৰ আমি আমাৰ যিবিলাক অফাৰ হয় আমাৰ যিটো বিজনেছ হয় আমাৰ যিটো বিজনেছ গ্ৰ' কৰিব পাৰোঁ তেওঁলৈ আমি অফাৰবিলাক দিব পাৰোঁ এতিয়া কি হ'ব আমি এই এপটো ক'ৰ পৰা লাভ কৰিম আৰু কেনেকৈ ডাউনলোড কৰিম ইয়াত কেনেকৈ ইনষ্টল কৰিম মই ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ সেই লিংকটোত যদি ক্লিক কৰে এটা মোবাইল এপ্লিকেশ্যন আহি পাব মানে ডাউনলোড কৰিব লাগিব সেই মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত আমি ৰেজিষ্টাৰ কৰিব লাগিব আমাৰ এটা ফোন নম্বৰ দি আৰু ইমেইল আইডি দি আৰু আমাৰ পাৰ্চনেল ডিটেইলছ মানে আমাৰ নামটো দি আমাৰ যিটো নেম হ'ব সেই নামটো দি আৰু আমাৰ পেন কাৰ্ডটো দি আমি এজ এ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আমি ইয়াত এজেণ্ট হিচাপে কাম কৰিব পাৰিম আমাৰ লগে লগে এক্টিভ হ'ব খুব কম সময়তে এই একাউণ্টটো এক্টিভ হ'ব সেই এক্টিভ হোৱাৰ পাছত আমি ইয়াত কি কৰিব লাগিব আমি লাৰ্ণ কৰিব লাগিব শিকিব লাগিব মানে ট্ৰেইনিং মডিউলত গৈ এই ট্ৰেইনিং মডিউলত গৈ আমি ইয়াত কিদৰে ইনকাম কৰিব পাৰিম ইয়াত সম্পূৰ্ণভাৱে শিকিব লাগিব এইদৰে আমি ঘৰতে বহি এটা ধুনীয়া ৰিকাৰিং ইনকাম ক্ৰেডিট কাৰ্ড লোন আমাৰ যিবিলাকক প্ৰয়োজন হৈছে তেওঁলোকক ক্ৰেডিট কাৰ্ড আৰু লোন দি আমি ধুনীয়াকৈ ইয়াৰ পৰা ইনকাম জেনেৰেট কৰিব পাৰোঁ ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ